গুড ইভিনিং মই জেচিনে আকৌ এবাৰ কি ক'ব আমাৰ ভাগ্য এনেকুৱা ইমান ধুনীয়াকৈ লাইফটো চলি আছিলে মাজতে খতম আকৌ হেৰি লাইন আহা মানে তাৰপিছত আকৌ হেৰি কৰোঁতে দেৰি হৈ থাকিলেগৈ আৰু সেইকাৰণে ভাবিলোঁ ফ্ৰণ্ট কেমেৰা নাহোঁ বেক কেমেৰা আহি ধুনীয়াকৈ আজৰি কৰোঁ আপোনালোকেও আজৰি হ'ব আমিও আজৰি হ'ম আৰু এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া যোৰা ইয়াৰ দাম হৈছে 6,650 ৰুপিজ 6,650 ৰুপিজত ল'ব পাৰিব 6,650 ৰুপিজত ল'ব পাৰিব আৰু যিসকলে শ্বেয়াৰ কৰি আছে ভালে হৈছে আৰু এটা অপশ্যন পালে শ্বেয়াৰ কৰিবলৈ কাৰণে এইযোৰ হৈছে ডাইটছৰ এইযোৰ ল'ব পাৰিব 6,400 ৰুপিজ 6,400 ৰুপিজত ল'ব পাৰিব 6,400 টকাত ল'ব পাৰিব এইযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া যোৰা আৰু ডিকটছ বানি কেঁচাপাত ইয়াৰ দাম হৈছে 8,320 ৰুপিজত ল'ব পাৰিব আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ পাঁচখন হৈছে আমাৰ নিজৰ বিপণী আৰু এইযোৰ হৈছে ডিকটছ বানি মুগা 50-50 খুব ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 19,500 টকাত 19,500 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ 50-50 ডিকটছ বানি মুগা 19,500 টকাত ল'ব পাৰিব 19,500 ৰুপিজত ল'ব পাৰিব আমাৰ বিপণীখন হৈছে ধেমাজি চাৰ্কিট হাউচৰ সন্মুখত ৰাজ হোটেলৰ কাষত আৰু গুৱাহাটীত হৈছে বেলতলাৰ ৱাৰলেছ মিক্স শ্বপিং মলৰ একেবাৰে ওপৰত ছেকেণ্ড ফ্লোৰ 19,500 ৰুপিজ ডিব্ৰুগড়ত হৈছে মিলন নগৰ অসমীয়া সংঘৰ জাষ্ট অপজিট তেজপুৰত হৈছে কেতেকীবাৰী কেটিএম ডিলাৰৰ একেবাৰে লগতে গুগলত মাৰিলেও পাব বন্দিতা বাইদেউ গুড ইভিনিং সকলোকে গুড ইভিনিং ইমান ধুনীয়া লাইভ চলি আছিলে তাৰ মাজতে হঠাৎ ৰখিবলগীয়া হ'ল তেনেকৈ ভগৱানে আমাক বহুতখিনি ক্ষেত্ৰতে পৰীক্ষা লৈয়ে থাকে আমিও আকৌ কমজনী নহয় পৰীক্ষালৈ মানে পৰীক্ষা দিয়ে থাকোঁ ভাল পাছ হ'লেও ফেইল হ'লেও 19,500 ৰুপিজত ল'ব পাৰিব পিয়ৰ মুগা ইটছ বেষ্ট প্ৰাইচ থেংক ইউ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 19,500 ৰুপিজত ল'ব পাৰিব 19,500 ৰুপিজত ল'ব পাৰিব আৰু এইযোৰ এখন হৈছে খুব ধুনীয়া পিয়ৰ এৰি ষ্টল 2800 টকাত ল'ব পাৰিব 2,800 ৰুপিজত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ 9678284538ত যোগাযোগ কৰিব পাৰে আৰু এখনো হৈছে 2800 টকা পিয়ৰ এৰি ষ্টল 2800 টকাত এখনো হৈছে পিয়ৰ এৰি ষ্টল 2800 টকাত ল'ব পাৰিব 2800 টকাত ল'ব পাৰিব আৰু আমাৰ শ্বেয়াৰিং কম্পিটিশ্যনত যিসকলে ভাগ লৈ আছে একদম আৰু শ্বেয়াৰ কৰি থাকক স্ক্ৰীনশ্বট মাৰি আমাৰ 7002708933 দিবলৈ নাপাহৰিব আৰু কমেণ্টছবোৰো ইয়াৰ দামো হৈছে 7,850 ৰুপিজ ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে ডাইটছৰ চেল বৰ্ডৰ আৰু এই ডাইটছৰ চেল বৰ্ডৰ যোৰা ল'ব পাৰিব 6,600 ৰুপিজত চেল বৰ্ডৰ 6,600 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে ডাইটছৰ আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মেখেলাখন বহুত ধুনীয়া ন 8,320 ৰুপিজ গোটেইখিনি হেণ্ডৱৰ্ক কৰি লৈ যোৱা 8,320 ৰুপিজ আৰু এইযোৰ হৈছে 6,600 ৰুপিজত ল'ব পাৰিব আৰু যিসকলৰ পাটৰ বজাৰ কৰিবলগীয়া আছে বিয়াৰ বজাৰ ইমাৰ্জেঞ্চি যিবোৰ বস্তু সেইবোৰতো কিনিবই লাগিব কিন্তু মেইনলি যদি একদম হেৰিত বজাৰ কৰিব থাকে তেতিয়াহ'লে অকণমান কেইদিনমান ৰখি দিয়ক হয়তো আপোনালোকৰ বহুত টকা ছেভিংছত আহিব আৰু আমি যেতিয়া কওঁ ছেভিংছত আহিব সঁচাই আহিব আৰু ইয়াৰ দাম হৈছে 7,380 ৰুপিজ আৰু মোৰতো সেনেকুৱা লাভে লোপা পোৱা স্বভাৱ নাই দে একদম ইটো সিটো ক'ব মেচিন মেড কাপোৰ এযোৰ দেখাব তেনেকৈ মোৰ সেইবোৰ স্বভাৱ নাই যি কওঁ ডাইৰেক্ট টু দি হেৰিতে ক'বলৈ মই ভাল পাওঁ আৰু যি দিম সদায় মই ভালে দিম লাগিলে সৰু বস্তুৱে দিম কিন্তু ভাল দিম ইয়াৰ দাম হৈছে 7,300 ৰুপিজ আৰু আপোনালোকে যিসকলে শ্বেয়াৰ কৰি আছে 10 নম্বৰলৈকে আছে আপ টু 10th আমি প্ৰাইজ দিম সেইকাৰণে আপোনালোক ভাগৰি নপৰিব শ্বেয়াৰ কৰি থাকক আৰু কিবা এটা সৰু যদি কোনো নিচুকনি বটা পালেও ভাল লাগে বুলি কোৱাটোৰ দৰে হয় 6,800 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন উনি চাদৰখনতকৈ মেখেলাখন হেভি ধুনীয়া এইযোৰ ল'ব পাৰিব 2,600 টকাত 2,600 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে কটন উনি ধুনীয়া 2,400 টকাত ল'ব পাৰিব এনেকুৱা দেখালে মানে আপোনালোকৰ কাৰণে বেছি কমফৰ্টেবল হয় মই গাত লগাই দেখালে অকণমান সময় লাগে কিয়নো আমি বহুত কাপোৰ দেখাওঁ মানে নাম্বাৰছত গ'লে আমাৰ প্ৰায় 150 যোৰ কাপোৰ আমি ৰেগুলাৰ দেখাওঁ ৰাতিপুৱা 150 দুপৰীয়া 150 300 গুৱাহাটীৰ পৰাও দেখায় তেজপুৰৰ পৰাও দেখায় তেনেকৈ আৰু ইয়াৰ দাম হৈছে 3,300 টকা পদ্মিনীত কেঁচা পাতব শ্বেয়াৰ কৰি দিছোঁ বাইদেউ থেংক ইউ
আৰু আমাৰ কাংকান ধেমাজিৰ যেটো কাংকান তেজপুৰ বুলি পেজ হেতু পেজটো আমাৰ পেজে হয় আপোনালোকে ফলো কৰি ৰাখিব তাত যিবোৰ কাপোৰ আছে হিহতে তাৰ পৰা লাইভ কৰি দেখুৱাব এজোৰ হৈছে কটন নুনি 2400 रुपीसত ল'ব পাৰিব এজোৰ হৈছে কটন নুনি ধুনিয়া জোৰা 2400 रुपीसत ল'ব পাৰিব 2400 रुपीसत ল'ব পাৰিব এজোৰ হৈছে কটন নুনি 2400 रुपीसत ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 ত যোগাযোগ কৰিব পাৰিব ভেৰি নাইস কালেকচন থ্যাংক ইউ এজোৰ হৈছে সিল্ক কটনৰ 1650 টকা ল'ব পাৰিব সৰি 1680 টকাত ল'ব পাৰিব 1680 रुपीस আৰু এজোৰ হৈছে ডাইটছৰ খুব ধুনিয়া ডিজাইন বুলি কম আৰু ডাইটছ কিন্তু কোনো গ্যাৰান্টি ওয়াৰেন্টি নাই কালাৰ যাব কিবা হ'ব একো মানে হেৰি নাই নিজৰ যদি ৰিক্সত লয় ফেশনৰ যুগত কালাৰৰ গ্যাৰান্টি নাই বুলি কয় যে তেনে কম ধদাই ড্ৰাই ক্লিনে হ'ব 6800 रुपीसত ল'ব পাৰিব সুপাৰ ডুপাৰ অ্যামেজিং কালেকচন থ্যাংক ইউ শেয়াৰ কৰি দিছো বা থ্যাংক ইউ আৰু এজোৰ হৈছে টছৰ ধুনিয়া জোৰা 6900 रुपीसত ৰেডি টু ওয়্যাৰ থাকিব 6900 रुपीसत ৰেডি টু ওয়্যাৰ থাকিব এখন হৈছে পিওৰ এৰি ষ্টল 2800 টকাত ল'ব পাৰিব এখন হৈছে গুনা দিয়ে এখনো একেতে দিয়া হৈছে আপোনালোকে যদি কোনোবা বিচাৰিছে ল'ব পাৰিব 2800 টকাত আৰু এখন হৈছে 2800 টকা 2800 रुपीसत ল'ব পাৰিব এজোৰ হৈছে সিল্ক কটনৰ 1680 টকা 1680 रुपीस আৰু ধেমাজি ডিব্ৰুগড় গুৱাহাটী তেজপুৰ ডিফু পাঁচখন হৈছে আমাৰ নিজৰ বিপণী যিখন পাঁচখন বিপণীৰ পৰা আপোনালোকে ল'ব পাৰিব নিজৰ মন পছন্দৰ বেষ্ট কাপোৰ এজোৰ হৈছে 9300 रुपीसত ৰেডি টু ওয়্যাৰ থাকিব বিস্মিতাই চাৰ্জ দি জানা 9300 रुपीसত ৰেডি টু ওয়্যাৰ থাকিব আৰু এজোৰ হৈছে খুবেই ধুনিয়া পিওৰ সিল্ক কটনৰ 1680 টকাত ল'ব পাৰিব ট্ৰুলি অ্যামেজিং কালেকচন থ্যাংক ইউ বাইদেউ 1680 টকাত ল'ব পাৰিব এজোৰ হৈছে পিওৰ টছৰ ধুনিয়া এজোৰ কিন্তু এৰি হুটাৰে ফুল কৰা কোনোবা বিচাৰিছিলে এৰি হুটাৰ ফুল কৰা বাইদেউ বুলি এজোৰ ল'ব পাৰিব 8320 টকাত থ্যাংক ইউ যিসকলে কমেন্ট কৰি আছে বহুত বহুত ধন্যবাদ কিন্তু আপোনালোকে কমেন্টৰ লগত আপোনালোকে যেটো শেয়াৰ কমেন্টৰ স্ক্ৰিনশ্বট লাইভ উলাই থাকিব লাগিব ওপৰত লাইভ বুলি ৰঙা কয় ইয়াৰ দাম হৈছে 8320 रुपीस আৰু এজোৰ হৈছে পিওৰ টছৰ সেল বৰ্ডাৰ খুব ধুনিয়া 8320 रुपीसত ল'ব পাৰিব 8320 रुपीसত ল'ব পাৰিব এজোৰ হৈছে পিওৰ টছৰ খুবেই ধুনিয়া জোৰা 8320 रुपीसত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284538 আৰু শেয়াৰিং কম্পিটিশনৰ বিশেষ যিবোৰ পুৰস্কাৰ হ'ব ইয়াৰ দাম হৈছে 6800 টকা পিওৰ টছৰ প্ৰথম পুৰস্কাৰ হ'ব পিওৰ টছৰ তাৰ পিছত পিওৰ নুনি তেনেকৈ আৰু বেলেগ বেলেগ হ'ব 10 নম্বৰলৈকে পাব হয়তো 10 নম্বৰ যিগৰাকীয়ে পাব তাই হয়তো গামোচা এখন পাব পাৰে বা কিবা বেলেগও পাব পাৰে কিন্তু শেয়াৰ কৰি যাও হতাশ নহব ইয়াৰ দাম হৈছে 7800 रुपीसত ল'ব পাৰিব এজোৰ হৈছে কটন নুনি ধুনিয়া জোৰা ইয়াৰ দাম হৈছে 2600 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2600 रुपीसত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এজোৰ হৈছে কটন নুনি ধুনিয়া জোৰা আৰু এজোৰ ল'ব পাৰিব বহুত ধুনিয়া হোৱাইটজ একদম মৰম লাগিছে 2300 रुपीसত ৰেডি টু ওয়্যাৰ থাকিব 2300 रुपीसত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এজোৰ হৈছে সিল্ক কটনৰ 1680 টকাত পাপৰি মোৰ ষ্টলখনো কোনোবা জাপি থৈ দিছে চাগে 1680 টকাত ল'ব পাৰিব আৰু এজোৰ হৈছে খুবেই ধুনিয়া 1680 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284538 এজোৰ হৈছে পিওৰ টছৰ খুব ধুনিয়া এখিনি যে ডিজাইন প্লাস কালাৰ কম্বিনেশন বহুত ধুনিয়া ইয়াৰ দাম হ'ব 7800 रुपीसত 7800 रुपीसত ল'ব পাৰিব এজোৰ খুবেই ধুনিয়া হ'ব পিওৰ টছৰ ব্ৰকেট ডিজাইনত বনাই দিয়া হৈছে এজোৰা ল'ব পাৰিব 5780 रुपीसত ল'ব পাৰিব এজোৰ খুবেই ধুনিয়া হ'ব পিওৰ টছৰ মাল্টি কালাৰৰ বুটা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এজোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে
আৰু এইটো হৈছে সিল্ক কটনৰ যোৰা 1680 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব কটন সিল্কৰ যোৰা টস কটন কাপোৰবোৰ ধুব পাৰিনে কটন কেঁচা পাত টস কটন নুনি বেছিকে নুধুলে ভাল হয় পৰাপক্ষত এযোৰো খুবেই ধুনিয়া পিওৰ টছত হ'ব গ্ৰীন আৰু ৰেডত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এযোৰ আপোনালোকে ল'ব পাৰিব 6440 रुपीसত ল'ব পাৰিব এযোৰ পিওৰ টছত হ'ব মাল্টি কালাৰত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে পিওৰ টছৰ ধুনিয়া যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰ কটন নুনিত হ'ব 2400 रुपीसত ল'ব পাৰিব নুনি কটনৰ ধুনিয়া যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 2400 টকাত ল'ব পাৰিব এযোৰ কটন নুনিতে হ'ব সিলভাৰ গুণাত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এযোৰা ল'ব পাৰিব 2600 টকা 2600 रुपीसত ল'ব পাৰিব নুনি কটনৰ ধুনিয়া যোৰা এযোৰো পিওৰ টছতে হ'ব ব্লেক টছত খুবেই ধুনিয়াকৈ বনাই দিয়া হৈছে কফি কালাৰৰ ফুলবোৰ কৰি এযোৰা আপোনালোকে ল'ব পাৰিব 8300 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰ হৈছে পদ্মিনী কটনৰ যোৰা এই পদ্মিনী কটনৰ ধুনিয়া যোৰা ল'ব পাৰিব 3100 रुपीसৰ ৰেডি টু কৰি ধুনিয়াকৈ ল'ব পাৰিব পুৰবী বা গুড ইভিনিং আমাৰ সন্ধিয়া লাইভলৈ আৰু আপোনালোকে যিসকলে শ্বেয়াৰ কৰিছে শ্বেয়াৰ স্ক্ৰিনশ্বটবোৰ আমাৰ 7002708933 নম্বৰটোত শ্বেয়াৰ কৰিব এযোৰ কটন নুনি 2400 টকাত ধুনিয়াকৈ ল'ব পাৰিব এযোৰ কটন নুনিতে হ'ব 2400 रुपीसত ল'ব পাৰিব নুনি কটনৰ ধুনিয়া যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 2400 টকাৰ ৰেডি টুৱে থাকিব এযোৰো কটন নুনিতে হ'ব 2400 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব নুনি কটনৰ যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 2400 টকাত ল'ব পাৰিব এযোৰ কটন নুনি সেল বৰ্ডাৰত হ'ব এই কটন নুনি ধুনিয়া যোৰা ল'ব পাৰিব 2980 रुपीस এযোৰো কটন নুনিতে হ'ব 2300 টকাত ল'ব পাৰিব নুনি কটনৰ ধুনিয়া যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 2300 টকাৰ ৰেডি টুৱে পাব আৰু আমাৰ যেহেতু বৰ্তমান শ্বেয়াৰ কম্পিটিশন চলি আছে আপোনালোকে শ্বেয়াৰ স্ক্ৰিনশ্বটবোৰ 7002708933 নম্বৰটো শ্বেয়াৰ কৰিব এযোৰ 2400 টকাত ল'ব পাৰিব আৰু লাইভটো চলি থাকোঁতে আপোনালোকে স্ক্ৰিনশ্বটবোৰ শ্বেয়াৰ কৰিলে বেছি ভাল হ'ব এযোৰ কটন নুনি এযোৰ ল'ব পাৰিব 2400 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰ টস কটনৰ যোৰা হ'ব এযোৰা ল'ব পাৰিব 4200 টকা 4200 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব এযোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনিয়া যোৰা এই কটন কেঁচা পাটৰ ধুনিয়া যোৰা আপোনালোকে ল'ব পাৰিব 5250 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰো টস কটনৰে হ'ব এযোৰা আপোনালোকে ল'ব পাৰিব 4200 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰ হৈছে কটন নুনি এযোৰ ল'ব পাৰিব 2400 रुपीसত মই হোৱাটছআপত পেমেন্ট ডিটেইলছ বিচাৰিছিলো দিব ঠিক আছে মৌসুমী বা যদি পাৰো নিশ্চয় দিম কাৰণ হোৱাটছআপত বহুত মেছেজ হৈ আছে মই চাবলৈ টাইমে পোৱা নাই এযোৰো কটন নুনি সিলভাৰ গুণা আৰু ৰাণী পিংকত ফুল কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে পেকিংখিনি পঠিয়াই ললো তাৰ পিছত আকৌ লাইভ হলো কাপোৰ গুটাব হৈ যায় যে সন্ধিয়া হোৱাৰ লগে লগে সেইকাৰণে মেছেজ চাবলৈ টাইম পোৱা নাই এযোৰো কটন নুনিতে হ'ব 2300 টকা ধুনিয়াকৈ ল'ব পাৰিব নুনি কটনৰ যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 2300 रुपीसত ল'ব পাৰিব এযোৰো টস কটনৰ যোৰা হ'ব 4200 টকাত ল'ব পাৰিব টস কটনৰ ধুনিয়া যোৰা 4200 रुपीसৰ ৰেডি টুৱে পাব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এযোৰো খুবেই ধুনিয়া হ'ব কটন টছৰ যোৰা 4200 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কেঁচা পাটৰ যোৰা এই পদ্মিনী কেঁচা পাটৰ ধুনিয়া যোৰা ল'ব পাৰিব 3150 रुपीस এযোৰো কটন টছৰ যোৰা হ'ব এযোৰা ল'ব পাৰিব 4200 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 4200 रुपीसত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটনৰ ডিএমসি ৱৰ্কত ফুল কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এই পদ্মিনী কটনৰ ধুনিয়া যোৰা ল'ব পাৰিব 5850 रुपीस এযোৰো কটন নুনিতে হ'ব ইয়েলো আৰু ৰাণী পিংকত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে 2400 টকাত ল'ব পাৰিব নুনি কটনৰ ধুনিয়া যোৰা
এইযোৰো কটন নুনিতে হ'ব এইযোৰা ল'ব পাৰিব 2600 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব কটন নুনিৰ যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এইযোৰো কটন নুনিতে হ'ব এইযোৰা ল'ব পাৰিব 2400 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে নুনি কটনৰ যোৰা বিভামণি বা গুড ইভিনিং জুসনা বা গুড ইভিনিং এইযোৰো সাদৰখন টস নুনি গোটে কাপোৰযোৰে টস নুনি ধুনিয়াকৈ বনাই দিয়া হৈছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এইযোৰ হৈছে সাদৰখন নুনি মেখেলাখন টস নুনিৰ হ'ব 5250 रुपीसত ল'ব পাৰিব এইযোৰ পিয়ৰ কটনৰ যোৰা হ'ব 2000 रुपीसত ল'ব পাৰিব পিয়ৰ কটনৰ ধুনিয়া যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এইযোৰ হৈছে অফিচাৰ সাইজৰ খুবেই ধুনিয়া যোৰা এইযোৰা ল'ব পাৰিব 7300 रुपीसত 7300 টকাত ধুনিয়াকৈ ল'ব পাৰিব এইযোৰ তহে হ'ব এইযোৰ হৈছে পিয়ৰ টসৰ খুবেই ধুনিয়া যোৰা এইযোৰা ল'ব পাৰিব 8300 रुपीसত এইযোৰো পিয়ৰ টসৰ যোৰা হ'ব এইযোৰো ল'ব পাৰিব 8300 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 8300 টকাত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ যোৰা 3000 रुपीसত ল'ব পাৰিব পদ্মিনী কটনৰ ধুনিয়া যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এইযোৰ কটন নুনি হ'ব এইযোৰা কিমান কৈছে ন 3000 এইযোৰ কটন নুনিত হ'ব 3500 रुपीसত সৰি 3050 रुपीसত ল'ব পাৰিব নুনি কটনৰ যোৰা এইযোৰ হৈছে পিয়ৰ টসৰ সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে ৰেড আৰু সিলভাৰ গুণাত কৰি এইযোৰা ল'ব পাৰিব 8300 টকা এইযোৰো কটন নুনিত হ'ব 2400 रुपीसত ল'ব পাৰিব নুনি কটনৰ ধুনিয়া যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এইযোৰ হৈছে খুবেই ধুনিয়া কটন নুনিত হ'ব সুইগিন আৰু হোৱাইটত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে 2400 টকাৰ ৰেডি টুৱে পাব এইযোৰো কটন নুনিতে হ'ব মেহেন্দিৰ গিন আৰু সিলভাৰ গুণাত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এইযোৰা ল'ব পাৰিব 2400 रुपीसত এইযোৰো কটন নুনিতে হ'ব সুইগিন এছ কালাৰ আৰু ইয়েলো বুটা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে 2400 रुपीसৰ ৰেডি টুৱে থাকিব এইযোৰ কটন নুনিত হ'ব ইয়াতে অকল সিলভাৰ গুণাত কৰা হৈছে মেখেলাখন কিন্তু হেভিত কৰা পাব 3000 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব এইযোৰ কটন নুনি সেল বৰ্ডাৰত হ'ব 3000 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব এইযোৰো কটন নুনিতে হ'ব বটল গ্ৰীণ কালাৰ ধুনিয়াকৈ ফুল কৰি বনাই দিয়া হৈছে এইযোৰ কিন্তু অকনমান কন্ট্ৰাষ্টত হ'ব দুপুটিছে 3000 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব এইযোৰো ব্ল্যাকৰ কটন নুনি যোৰা হ'ব 3000 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব নুনি কটনৰ যোৰা এইযোৰ হ'ব ব্ল্যাক টসৰ যোৰা ব্ল্যাকতে ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে 8300 টকাৰ ৰেডি টুৱে পাব এখন হৈছে কটন কেঁচা পাটৰ সিঙ্গল চাদৰ 1680 টকাত ধুনিয়াকৈ ল'ব পাৰিব এখনো কটন কেঁচা পাটৰ সিঙ্গল চাদৰ হ'ব 1550 रुपीसত ল'ব পাৰিব এখনো হৈছে সিঙ্গল চাদৰ গেৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এই সিঙ্গল চাদৰখন ল'ব পাৰিব 1750 रुपीसत এখনো পিয়ৰ নুনি সিঙ্গল চাদৰ 1750 টকাত ধুনিয়াকৈ ল'ব পাৰিব এখনো পিয়ৰ নুনি সিঙ্গল চাদৰ 1750 रुपीसত ল'ব পাৰিব এখন গ্ৰীণ কালাৰ পাৰি হ'ব পদ্মিনী কটনৰ সিঙ্গল চাদৰ 1550 रुपीसত ল'ব পাৰিব এখন হৈছে পদ্মিনী কেঁচা পাটৰ সিঙ্গল চাদৰ এখন ল'ব পাৰিব 2800 টকা এখনো ৰাণী পিংক কালাৰ গেৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে সিঙ্গল চাদৰ 1750 रुपीसত ল'ব পাৰিব এখনো পিংক কালাৰ পাৰি কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে 1700 रुपीसৰ ৰেডি টুৱে পাব এইযোৰ হৈছে কটন নুনি যোৰা সিলভাৰ গুণা আৰু ৰেডত মিনা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এইযোৰা ল'ব পাৰিব 2300 रुपीसত এইযোৰ হৈছে পদ্মিনী কটনৰ ডিএমসি ৱৰ্কত ফুল কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে পদ্মিনী কটনৰ যোৰা 5800 रुपीसত ল'ব পাৰিব এইযোৰ কটন নুনিত হ'ব 2300 টকাত ল'ব পাৰিব নুনি কটনৰ যোৰা
এইযোৰ কটন নুনিত হ'ব মেখেলাখন হেভিকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে 2600 টকাত ল'ব পাৰিব নুনি কটনৰ যোৰা এইযোৰো কটন নুনিতে হ'ব লুকাপাৰা ডিজাইন কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰা ল'ব পাৰিব 2400 rupees এইযোৰ পিয়ৰ টছৰ হ'ব পাৰ্পল আৰু সিলভাৰ গুণাত ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 7980 rupeesত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ যোৰা 8300 টকাত ধুনীয়াকৈ ল'ব পাৰিব পিয়ৰ টছৰ যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এইযোৰ কটন নুনিত হ'ব 2400 টকাত ল'ব পাৰিব নুনি কটনৰ ধুনীয়া যোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এইযোৰ হৈছে কটন নুনি গলেন গুণা আৰু ৰেডত মিনা কৰি বনাই দিয়া হৈছে 2300 টকাত ল'ব পাৰিব এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছত বনাই দিয়া হৈছে ইয়াতে অকল সিলভাৰ গুণাত ফুল কৰা হৈছে 6800 rupeesত ল'ব পাৰিব এইযোৰো পিয়ৰ টছতে হ'ব ব্ৰকেট ডিজাইনত ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰা আপোনালোকে ল'ব পাৰিব 5780 rupees এইযোৰো পিয়ৰ টছত হ'ব মাজৰ বুটাবোৰ লুকাপাৰা ডিজাইন কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে আৰু আমাৰ সন্ধিয়া লাইভটো ইমানতে সামৰিছো অহাকালিলৈ পুনৰ লগ পাম